জয় জগৎগুরু শ্রীমন্ত শঙ্কর। ও তোমার ভাইক এরিয়াসানি নজাইব গৃহ কয়ামি নকৰা প্ৰভু ভকত ত্যাগ কোটি পুৰুষৰ মিলক ভাগ। কৃষ্ণ বলৰামে অক্ৰূৰক ক'লে যে আমি দুজনে এতিয়া তোমাৰ গৃহবাসত যাব নোৱাৰিম। এই কথাখিনি কৈ আছিল, কিন্তু ক'লে কি হ'ব, অক্ৰূৰে কথাখিনি মানিব বিচৰা নাই। কিয়? কাৰণ অক্ৰূৰে কৈছে নকৰা প্ৰভু ভকতক ত্যাগ কোটি পুৰুষৰ মিলক ভাগ। আজি কোটি কোটি জনমৰ ইটো ইমান ধুনীয়া সুযোগকণ পাইছোঁ, গতিকে এই সুযোগকণ এৰিবলৈ ইচ্ছা নকৰোঁ। প্ৰভু আমাক অকণমান গৃহবাসত গৈ আনন্দিত কৰক। প্ৰভু কথাখিনি বাৰে বাৰে ক'লে। ও গৃহ কমৰস ৰাখ মুদাই পবিত্ৰ কৰিয় পদ ধুলাই হিৰত ধৰিত জোপাদ লভিলো ভুলি মখাৰ সজক। হে প্ৰভু, এই পদ কমলৰ যিটো পদধূলা এই গৃহবাসত আমাৰ অকণমান গৈ পবিত্ৰ কৰিলে ভাল হয় প্ৰভু। কিয়নো হে প্ৰভুসকল, আমি আচলতে ক'বই লাগিব, আমি পদধূলা বা গুৰুধূলি আমি যদি ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে আমাৰ গুৰুৱা কেতিয়াও সম্পূৰ্ণ নহয়। আমি গুৰুধূলি ব্যৱহাৰ কৰিবই লাগিব। কিছুমানে এনেকৈ গুৰুধূলি প্ৰকাশ বা গুৰুধূলি এনেকৈ ব্যৱহাৰ কৰে যে চিনাকি পৰ্বৰ কাৰণে মই যে এক শৰণ ভাগৱতী সমাজ, এক হৰিনাম ধৰ্মৰ এজন সেৱক, এইটো চিনাকি দিয়াৰ কাৰণে গুৰুধূলি লয়। আচলতে গুৰুধূলি এনেকুৱা নহয়। গুৰুধূলি ল'ব লাগিব কি, পদস্পৰ্শৰ যি গুৰুধূলি, এই ল'ব লাগিব গুৰু সেৱা, আৰু গুৰু সেৱা কৰিলেহে গুৰুধূলিৰ মৰ্যাদাটো থাকিব। আৰু গুৰু সেৱাৰ যি বাক্য বচন, এইখিনি পবিত্ৰ হ'ব লাগিব, বাক্য বচন শুদ্ধ হ'ব লাগিব। তাকে কি কৈছে, কি কৰিব বিচাৰিছে অক্ৰূৰে, এই পদধূলিকণ ইমান সুযোগতে যে পাইছে, ল'ব বিচাৰিছে। কৃষ্ণ ও পাইলে পৰম জ্ঞানীৰ গতি ভকত কদায়া পৰা সম্প্ৰতি আমাক বিমুখ নকৰা শনি তোমাক এৰিবে নোৱাৰো আনি। এটা কথা মন কৰিবচোন,
কিছুমান ব্যক্তিয়ে যেতিয়া এটা মনোপুত কামত ব্যস্ত হৈ থাকে, সেই কামখিনিৰ সময়ত যদি একাপ চাহ দিবলৈ যায় বা কিবা এটা কথা সুধিবলৈ যায়, কিন্তু সেই মনোযোগটো কৰ্ম কৰা গৰাকীয়ে কেতিয়াও মনোযোগ নিদিয়ে, চাহতো মনোযোগ নিদিয়ে আৰু কথা পতাটো মনোযোগ নিদিয়ে, যেতিয়ালৈকে ভাল মনোপুত কামত ব্যস্ত হৈ থাকে। আকৌ অক্ৰূৰ কৃষ্ণৰ যিটো সম্বন্ধ, এই কৃষ্ণ বলৰামৰ যিটো সম্বন্ধত সোমাই পৰিছে, এই সম্বন্ধটো এৰাব বিচৰা নাই। কিয়? অক্ৰূৰ যিখিনি আৱশ্যকীয়, যিখিনি কৃষ্ণৰ জানিবলগীয়া আছিল, দেখিবলগীয়া আছিল, সেইখিনি সম্পূৰ্ণ দেখিলে অক্ৰূৰ। গতিকে এই দেখিবলগীয়া বস্তুখিনি বা বস্তু বিষয়খিনিৰ পৰা তেওঁ আঁতৰি যাব নিবিচাৰে। মুঠতে অক্ৰূৰক সন্তুষ্ট কৰিব লাগিব, এই কথাখিনি বাৰে বাৰে তেওঁ কৈ আছে। হে ৰাম, আমাক বিমুখ নকৰা স্বামী, তোমাক এৰিবে নোৱাৰো আমি। অকমানো কৃষ্ণক এৰি থাকিব অক্ৰূৰ নোৱাৰে। মাধৱে বলন্ত শুনায় অক্ৰূৰ, তুমি আগে যাবে মথুৰাপুৰ। জগতৰে বৈৰী মাৰি কংসক, অৱশ্যে তোমাৰ যাইব গৃহক। কিমান সুন্দৰকৈ প্ৰভুই অক্ৰূৰক মন্তব্য দিলে। মাধৱে বলন্ত শুনা অক্ৰূৰ, তুমি আগে যাৱে মথুৰাপুৰ। জগতৰে বৈৰী মাৰি কংসক, অৱশ্যে তোমাৰ যাইব গৃহক। যে অক্ৰূৰৰ কথা মন্তব্যত প্ৰভু ভগৱন্ত কৃষ্ণই ক'ব বিচাৰিছে কি, যে মোৰ যিটো শত্ৰু, মামা শত্ৰু কংস বৈৰী, এই কংসক মাৰি কংসক বধ কৰিহে তোমাৰ গৃহবাসলৈ আমি যাম। সেই সময়খিনি অপেক্ষা কৰিব লাগিব, কিন্তু এই কামখিনি আমি সম্পূৰ্ণ নকৰাকৈ তোমাৰ গৃহত আমি নেযাওঁ। কৃষ্ণই অক্ৰূৰক মন্তব্য দিলে। হেন শুনি পাছে অক্ৰূৰ বীৰে, বিতুষ্ট মনে গৈল ধীৰে ধীৰে। কিমান লাহে লাহে অক্ৰূৰে চিন্তা কৰি কৰি মনত এটা দুখ বেজাৰ ভাৱ লৈ, যে তেওঁ খোজ ল'বই নোৱাৰে, কিন্তু চিন্তা কৰি কৰি গৈ গৈ লাহে লাহে খোজ তেওঁ ল'বৰ বাধ্য হ'ল। কিয়? কৃষ্ণৰ যি বাক্য শুনিলে, এই বাক্যটো আকৌ তেওঁ ধুলাই মুচি পেলাব নোৱাৰিব। কৃষ্ণ ও কৃষ্ণক আখিবা কংসত কৈলা, মেলানি
মাগিয়া গৃহ গৈলা একে মনে শুনা কৃষ্ণৰ কথা মনুষ্য জন্ম নকৰা বিধা হে প্ৰভু ঠিক আছে এই কথাখিনি খোজকাঢ়ি গৈ আছে ঠিক আছে প্ৰভু মই এই কথাখিনি শুনিলো বাৰু কিন্তু কংসক যেতিয়া বধ কৰিব বা কংসক যেতিয়া আপুনি বিনাশ কৰিব তাৰ পিছত কিন্তু আমাৰ গৃহবাসত গৈ পদস্পৰ্শ অকণমান দিবই লাগিব এই কথাখিনি কিন্তু আপুনি নিশ্চয় আমাক পূৰ্বজন্মৰ সংস্কাৰ পূৰ্বজন্মৰ যিটো মনৰ সুখ আনন্দ এই আনন্দখিনি প্ৰভু নকৰিব যাতে বৃথা কিয় একে মনে শুনা কৃষ্ণৰ কথা মনুষ্য জন্মক নকৰা বৃথা যে মনুষ্য জন্মৰ কৰিবলগীয়া কাম যথেষ্ট থাকে কিন্তু কৃষ্ণৰ কামখিনি শ্ৰেষ্ঠ কৃষ্ণৰ কৰণীখিনি শ্ৰেষ্ঠ বুলি কৈছে যিমানে কাম নকৰক যদি কৃষ্ণৰ কৰণীখিনি নকৰে কেতিয়াও এই শ্ৰেষ্ঠ কাম বুলি নকয় ও কৃষ্ণৰ কিংকৰে শংকৰে ভনে বোলা হৰি হৰি সমস্ত জনে মহাপুৰুষ কৃপাল গুৰু জনাই এই প্ৰধান শাস্ত্ৰভাগীত ক'ব বিচাৰিছে কৃষ্ণৰ কিংকৰে শংকৰে ভনে বলা হৰি হৰি সমস্ত জনে পাৰালৈকে কৃষ্ণ নাম জপ কৰিব লাগিব পাৰালৈকে কৃষ্ণ নাম ল'ব লাগিব পাৰালৈকে কৃষ্ণ কথা শুনিব লাগিব পাৰালৈকে কৃষ্ণ কৰণী কৰিব লাগিব আৰু এই যে আমি শাস্ত্ৰভাগী অধ্যয়ন কৰিছোঁ আপোনালোকৰ মাজত গতিকে হৰি হৰি ৰাম কৃষ্ণ নাম লৈ সামৰণি মাৰিব গুৰুজনাই কৈছে যে কৃষ্ণ নাম বাৰে বাৰে লওক হৰি নাম বাৰে বাৰে লওক কিয় আমাৰ দেহৰ কোনো মূল্য নাই এই দেহটি কোন কেতিয়া কি হয় কোনো ক'ব নোৱাৰে কিন্তু আমি কৃষ্ণ নাম ল'ব পাৰিলে অত্যন্ত আমি সিদিনা কিজানি ক'বই পাৰিম গতিকে আমি কি কৰিব লাগিব এই গুৰুজনাৰ একৰণ হৰিনাম ধৰ্ম আমি নিশ্চয় উপকৃত হ'বৰ কাৰণে কৃষ্ণ নাম ল'লে ভাল কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ ময়ূৰ আচাৰ কেৱলে তোমাৰ পৰা ধীনাদায় পহিলো হেৰা কৰণ হেৰাম পহিলো হেৰা কৰণ